নমস্কাৰ থুৰুক এখন ঠাইৰ নাম এখন গাঁৱৰ নাম আৰু এই থুৰুক গাঁওখন আছে আমাৰ অসমৰ ডিমা হাছাও জিলাত আৰু এই থুৰুক গাঁওখন হল আমাৰ অসমৰ ভিতৰতে সকলোতকৈ ঠাণ্ডা ঠাই কোল্ডেষ্ট ভিলেজ বা কোল্ডেষ্ট প্লেস ইন আসাম এই থুৰুক গাঁওখনত ঠাণ্ডাৰ দিনত উইন্টাৰ সিজনত ইমান ঠাণ্ডা পৰে যে তাত নিয়ৰবোৰ গুট মাৰি বৰফ হৈ যায় এনেকুৱা লাগে যেন স্নোফল হৈছে স্নোফল হলে যেনেকৈ গুটে ঠাইখন বৰফেৰে ঢাক খাই থাকে বগা হৈ থাকে সেই তেনেকুৱাই একে ধৰণৰে লাগে কিন্তু তাত স্নোফল নহয় নিয়ৰবোৰ গুট মাৰি বৰফ হয় আৰু সেই বগা বগা বৰফেৰে ঢাক খাই থকা থুৰুকখন এই উইন্টাৰ সিজনত দেখিবলৈ একদম স্নোফল হোৱা ঠাইৰ নিচিনাই লাগে এই ঠাইখন এখন পাহাৰীয়া ঠাই আৰু তালৈ মানুহ ট্ৰেকিং কৰিবলৈ যায় ৰাস্তাবোৰ ইমান ভাল নহয় বুলি শুনিছো মইতো যোৱা নাই কিন্তু এই ঠাইখন বহুত ধুনিয়া কাৰণ হিলি হয় পাহাৰীয়া হয় আৰু তাৰ পৰিবেশ বহুত ধুনিয়া তাৰ বতাহৰ কোৱালিটি মই কৈ থাকো বতাহ সাফা হ'ব লাগে তাৰ বতাহৰ কোৱালিটি বহুত ধুনিয়া কাৰণ তাত পলিউশন বেছি নাই আৰু এখন ধুনিয়া পৰিবেশৰ এখন ধুনিয়া নেচাৰেল বিউটি প্লেস হয় আৰু আপোনালোকে যদি তালৈ যাব বিচাৰে তেতিয়া হলে আপোনালোকে সকলোখিনি গুগলত সাৰ্চ কৰিলে পাব আৰু তালৈ গৈ এই ঠাণ্ডাৰ দিনত তাত বৰফ চাবলৈ পাব আকাশৰ পৰা বৰফ নহয় হেয়া নিয়ৰ গুটমাৰি হোৱা বৰফে হয় কিন্তু হলেও দেখিবলৈ একেই লাগে থ্যাংক ইউ